এভৰিৱান ৱেলকাম টু মাই ইউটিউব চেনেল। আজি আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি 12 নৱেম্বৰ আছাম ট্ৰিবিউন কাকতত প্ৰকাশ পাইছে কেইখনমান ডিপাৰ্টমেণ্টেল ভেৰিফিকেশ্যনৰ কাৰণে ন'টিচ হয়। এইখিনি যিবিলাক ডিপাৰ্টমেণ্টৰ পৰা প্ৰকাশ পাইছে সেইখিনি আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম। আৰু কিছুমানে সুধি আছিলে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ কেতিয়া প্ৰকাশ পাব, মানে হায়াৰ এডুকেশ্যন বিশেষকৈ, যিহেতু হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ টেকনিকেলৰ অলৰেডি প্ৰকাশ পালে। স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্টৰো নন ফৰ্মেল এণ্ড এডাল্ট এডুকেশ্যনৰ প্ৰকাশ পালে। আৰু আজি নতুনকৈ আকৌ এটা স্কুল ডিপাৰ্টমেণ্টৰ SCRT প্ৰকাশ কৰিছে। সেইখিনি ডিটেইলছত আলোচনা কৰা হওক। ইয়াত প্ৰথমতে দিয়া আছে, প্ৰথমতে প্ৰকাশ পাইছে ডিপাৰ্টমেণ্ট ফিচাৰিছৰ পৰা। ইয়াত ফিচাৰিছ ডকুমেণ্ট ভেৰিফিকেশ্যন আছে, এইটো চাব পাৰে। 15 নৱেম্বৰত আছে, উইল বি হেল্ড অন 15 নৱেম্বৰ ডিপাৰ্টমেণ্টে ডকুমেণ্ট ভেৰিফিকেশ্যন আণ্ডাৰ ডিৰেক্টৰেট অফ ফিচাৰিছ। চ' আপোনালোকে মনত ৰাখিব। আৰু যাৰ ফিচাৰিছ ডিপাৰ্টমেণ্টৰ হয় তেওঁলোকে স্ক্ৰীনশ্বট মাৰি থ'ব। টাইম আছে 10 AM পৰা 3 PM 15 তাৰিখে। ভেন্যুটো দিয়া আছে ডিৰেক্টৰেট অফ ফিচাৰিছ, আছাম মীন ভৱন, বিৰুবাৰী, গুৱাহাটী। এইখিনি ৰিকুৱাৰ্ড ডকুমেণ্টখিনি আপোনালোকে চাই ল'ব। চ' নেক্সট এতিয়া আছে এইখন গভৰ্ণৰ্ছ ছেক্ৰেটৰিয়েট যিখিনি গভৰ্ণৰ ছেক্ৰেটৰিয়েট অফিচত এপইণ্টমেণ্ট পাব সেইসকলৰ এটা ন'টিচ হয় গ্ৰেড 3 আৰু গ্ৰেড 4 দুয়োটাৰ কাৰণে। এইটো গ্ৰেড 3 পষ্টৰ কাৰণে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট কম্পিউটাৰ অপাৰেটৰ। ভেন্যুখিনি ইয়াত দিয়া আছে, ডেট দিয়া আছে 5 and 17 নৱেম্বৰ। মানে 5 নৱেম্বৰটো অলৰেডি গ'ল, এইটো হৈ গ'ল, মানে 3rd গ্ৰেডৰ হৈ গ'ল। কিন্তু এইটো 17 নৱেম্বৰটো দিয়া আছে আমাৰ গ্ৰেড 4 পষ্টখিনিৰ কাৰণে, যিবিলাক হ'ব 11 AM to 3 PM। এইটো কনফাৰেন্স হ'ল গভৰ্ণৰ ছেক্ৰেটৰিয়েট, ৰাজভৱন, আছাম, গুৱাহাটীত হ'ব। সেইখিনি হ'ব। আৰু নেক্সট আপোনালোকে এইটো চাব পাৰে, যিখিনি ডকুমেণ্ট নিব লাগে, লগত অৰিজিনেল ডকুমেণ্টখিনি, তাৰপিছত ৰিকুৱাৰ্ড যিখিনি ডকুমেণ্ট তাৰ জেৰক্স কপি, এটাকৈ জেৰক্স কপি, আৰু ওপৰত চেল্ফ এটেষ্টেড মানে চাইন মাৰি লৈ যাব লাগিব। আপোনালোকে সেইখিনি চাই ল'ব। আৰু ইয়াত দিয়া আছে, ইয়াত ডেভেলপমেণ্ট কমিশ্যনাৰ ফৰ হিল এৰিয়াছ। এইটো ডেভেলপমেণ্ট কমিশ্যনাৰ্ছ ফৰ হিল এৰিয়াছ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত যিখিনি চাকৰি দিব, এপইণ্টমেণ্ট পাব সেইসকল। ইয়াত কিন্তু অকল এজনৰ কাৰণে দিয়া আছে। ৰোল নং এইটো দিয়া আছে, এপ্লিকেশ্যন দিয়া আছে, অ'পেন কেটেগৰী। টাইমটো চাব 14 নৱেম্বৰ ডেটটো। আৰু এতিয়া আছে, বিশেষকৈ সকলোৱে সুধি আছিলে, মানে একদম এই ডিপাৰ্টমেণ্টৰ কেতিয়া আহিব এইটো মোক সুধি আছিলে। পঞ্চায়ত কমিশ্যনাৰেট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট। এইটো চাই ল'ব আপোনালোকে কেতিয়া ডিপাৰ্টমেণ্টেল ভেৰিফিকেশ্যনটো চিডিউল কৰা আছে। 17 নৱেম্বৰ, 18 and 19 নৱেম্বৰৰ কাৰণে খানাপাৰাতেই হ'ব। সেইখিনি গোলাপ বৰবৰা ষ্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট, খানাপাৰা, গুৱাহাটীতে হ'ব। টাইম 10:30 AM পৰা আছে। এইটো চাই ল'ব। এইখিনি ৰিকুৱাৰ্ড ডকুমেণ্ট। তাৰপিছত আকৌ নেক্সট এটা এইটো নটিফিকেশ্যন হৈছে, এইটো স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা। SCRT ডিৰেক্টৰ অফ SCRT প্ৰকাশ পাইছে। স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্টৰ হয়। এইখিনি LDA পষ্টৰ কাৰণে ড্ৰাইভাৰ গ্ৰেড 4 সেইখিনি আছে। আৰু আপোনালোকে চাই ল'ব। ডেটটো কেতিয়া আছে, ডেটটো চাব। এইটো ৰিকুৱাৰ্ড ডকুমেণ্টখিনি, ডেটটো ইয়াত দিয়া আছে, ডেটটো ইয়াত দিয়া আছে। এইটো 14 নৱেম্বৰ 2025 11 AM পৰা আছে। ক'ত হ'ব?
অফিচ অফ দ্য ডিৰেক্টৰ SCRT অফিচত হ'ব, যিকোনো স্কুল এডুকেশ্যনৰ কিবা হয়। নেক্সট ইয়াত আছে নটিচ ডকুমেণ্ট ভেৰিফিকেশ্যন অফ কেণ্ডিডেট ছেলেক্টেড document verification of selected candidate for appointment under General Administration Department. ইয়াতো প্ৰায়ভাগ কেণ্ডিডেটে এই ডিপাৰ্টমেণ্টত এপইণ্টমেণ্ট নিযুক্তি লাভ কৰিব। ইয়াৰ গ্ৰেড 3 কেণ্ডিডেটসকলৰো ডকুমেণ্ট ভেৰিফিকেশ্যন এতিয়ালৈকে হোৱা নাই, হ'ব এতিয়া 15 নৱেম্বৰ, আৰু গ্ৰেড 4খিনি 16 নৱেম্বৰ। ৰিপৰ্টিং টাইম 8:30 AM দিছে এই ডিপাৰ্টমেণ্টৰ, অকণমান জল্দি আছে। ভেনু আছে গানা সেৱা ভৱন, আছাম ছেক্ৰেটেৰিয়েট কেম্পাছ, GS ৰোড, সেইখিনি। চ' আপোনালোকে ৰিকোৱাৰ্ড ডকুমেণ্টখিনিও চাই ল'ব এইখিনি। আৰু লিষ্টখিনিও মই ডাউনলোড কৰি থোৱা আছে, আপোনালোকে লাগিলে নিশ্চয় শ্বেয়াৰ কৰি দিম PDF-টো। মানে কেণ্ডিডেটছৰ ৰোল নং, এপ্লিকেশ্যন নাম্বাৰ এগেইনষ্টত নামখিনিও দিয়া আছে। মই অলৰেডি চাই গ'লোঁ, মোৰ লগৰ এটাও আছে গ্ৰেড 4খিনি, চ' আপোনালোকে চাই ল'ব। এতিয়া আছে জনতা ভৱন, ফাইনেন্স ডিপাৰ্টমেণ্টৰ হয়, ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফাইনেন্স ডিপাৰ্টমেণ্ট জনতা ভৱনত। এইখিনি ডেটটো দিয়া আছে 13 নৱেম্বৰ, আজি 11 তাৰিখ, কাইলৈ 12, আজি 12 চাগে, আজি 12, কাইলৈ 13 হয় দেই। 10 AM to 5 PM হ'ব। ভেনুটো আছে কাৰ ভৱন বা কৰ ভৱন বুলি হ'ব কয় চাগে। এইটো ৰিকোৱাৰ্ড ডকুমেণ্টখিনি চাই ল'ব। তাৰপিছত আকৌ এটা আছে ডিৰেক্টৰেট অফ ফিচাৰিজ। মই অলৰেডি ফিচাৰিজখিনি দেখুৱালোৱেই। আৰু এখন আছে ইয়াত, আৰু এখন আছে, সেইখিনি আণ্ডাৰ দ্য ডিৰেক্টৰ অফ টুৰিজম। এইটো টুৰিজম ডিপাৰ্টমেণ্টৰ হয়। গ্ৰেড 3খিনি 14 নৱেম্বৰত হ'ব। গ্ৰেড 3 SSLC লেভেলখিনি ড্ৰাইভিং লাইচেঞ্চ উইথ এইটো এক্সাম 14 নৱেম্বৰ। গ্ৰেড 4খিনি SSLC ক্লাছ 10 লেভেলখিনি 14 নৱেম্বৰ। একেটা দিনতে হ'ব চবখিনি, এইখিনি চাই লওক। ৰোল নংখিনি ইয়াত দিয়া আছে। আৰু এতিয়া এইটো ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগ, ভূমি প্ৰশাসন অধিগ্ৰহণ শাখা, অসম সচিবালয়। এইটোৱে আপোনালোকে সুধি থকা ডিপাৰ্টমেণ্টটো। ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্ট, ৰেভিনিউ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট আছিল চাগে তেনেকুৱা ইংলিছত। এইটো ডিজাষ্টাৰ মেনেজমেণ্টৰ ডিপাৰ্টমেণ্টটো, অসমীয়াত কিন্তু ইহঁতে নটিচখিনি প্ৰকাশ পাইছে দেই। এইখিনি চাই ল'ব। এইখিনি স্থান দিয়া আছে। ভূমিলেখা ও জৰীপ অধিবৃত্তীয় কাৰ্যালয়, অধিকৰ্তাৰ কাৰ্যালয়। এইখিনি মানে অকণমান স্পষ্ট নহয় দেই। মই মানে যিখিনি স্ক্ৰীনশ্বট মাৰিলোঁ, মই আছাম ট্ৰিবিউন আজিৰ পেপাৰখনৰ পৰা, মানে এনেকুৱাই দিয়া আছিলে, স্পষ্ট ইমান নহয়। আৰু ৰাতিপুৱা 10:30 পৰা 13 তাৰিখে আছে, আৰু 14 তাৰিখে আছে। কাৰ কেতিয়া আছে সেইখিনি এইটো চাই লওক। ইয়াত দিয়া আছে, সেইটোৱে আৰু। চ' আপোনালোকৰ যদি বেলেগ কুৱেশ্যন আছে সেইখিনি মই নিশ্চয় জনাম। আৰু এটা কথা, হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ এতিয়ালৈকে মানে টেকনিকেল লাইনখিনি দি দিলে, বাকীখিনি আৰু এতিয়ালৈকে আছেই, সেইখিনি কাইলৈ বা পৰহিলৈ নিশ্চয় দিব। মানে নৱেম্বৰ লাষ্ট উইকৰ আগতেই ডকুমেণ্ট ভেৰিফিকেশ্যন কামখিনি সম্পূৰ্ণ কৰিব লাগিব। চ' আজিচোন 9টা ডিপাৰ্টমেণ্টৰ অলৰেডি দিয়ে দিলে, 9টা 10টা ডিপাৰ্টমেণ্টৰ। কাইলৈ আৰু তেনেকৈ আহিলে কাইলৈ পৰহিলৈ হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট আৰু কিছুমান ডিপাৰ্টমেণ্ট সুধি থকা ডিপাৰ্টমেণ্টৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আহি যাব পাৰে। চ' আপোনালোকে চেনেলটো ফ'ল' কৰিব, মানে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু আপোনালোকৰ মনত থকা কুৱেশ্যনখিনি কমেণ্টত জনাব। মই সেইখিনি পঢ়ি ভাল পাম, আৰু মানে পঢ়ি আপোনালোকক কুৱেশ্যন এনচাৰ দিবলৈ বহুত চেষ্টা কৰিম। চ' বাই বাই।